নেকলেছ ছেট লৈছিলি কিন্তু তই মোক কোৱা নাই কিয় আৰু কেতিয়া ল'লিনো মই যে গম নাপালোঁ সেইদিনাতো আমি দুজনী লগত যাওঁতে তই অকল তোৰ কাৰণেহে নেকলেছৰ ছেট এটা লোৱা দেখিলোঁ কিন্তু মাৰ কাৰণেতো কেতিয়া ল'লি আৰু কেনেকুৱা ল'লিনো মোক যে তই নেদেখালি বেয়া পাইছোঁ যা মই তোক চব কওঁ আৰু তই মোৰ পৰা এইটো কথা লুকুৱাই থৈ দিলি বেয়া পাইছোঁ দেই ক'বতো পাৰ তই নহয় অ' পিহু মই সেইদিনা মানে মাৰ কাৰণে ল'ম বুলিহে মেইনলি কৈছিলোঁ নিজৰ কাৰণে বাৰু পিছত ল'লেও ল'ম বুলি ভাবিলোঁ তাৰপিছত মোৰ কাৰণতে লৈ ল'লোঁ মাৰ কাৰণে লওঁতে মানে তোক ক'ম বুলি ভাবিছিলোঁ তাৰপিছত আকৌ ভাবিলোঁ কেনেবাকৈ যদি মায়ে গম পায় যে মই যি ছাৰপ্ৰাইজ দিব লৈছোঁ চব কিবাই হ'ব সেইটো কাৰণে তোক নক'লোঁ আকৌ ভাবিলোঁ মাক গিফ্টটো দি ল'ম তাৰপিছত তোক কৈ দিম বুলি চৰি না বেয়া নাপাবি দেই মানে মায়ে জানোই আৰু পটকেনে কথাবোৰ ক'ৰ পৰা কেনেকৈ গম পাই যে নাজানো নহয় এতিয়া মই মাক বাৰ্থডে গিফ্ট হিচাপে ছাৰপ্ৰাইজ দিব লৈছোঁ এতিয়া যদি গম পাই যায় ভাল নালাগিব নহয় সেইটো কাৰণে তোক কোৱা নাছিলোঁ নহ'লেনো তোৰ পৰা মই কথা লুকুৱা জানো তই কচোন বেয়া নাপাবি হা মায়ে যে বহুত পচন্দ কৰিছে ছেটটো জানো বহুত ধুনীয়াও আছে নহয় বাৰু হ'ব বেয়া নাই পোৱা দে ঠিকেই বাৰু ছাৰপ্ৰাইজ দিব লৈছোঁ যেতিয়া আকৌ গম পাই গ'লে ঘপককেনে বেয়া হ'ব নহয় পিছে ছেটটো কেনেকুৱা ফটো চটো আছে নেকি ফটোতে মোক দেখুৱাই দে মাৰ পচন্দ হৈছে যেতিয়া বহুত ধুনীয়াই ছেট হ'ব লাগিব ন মোক দেখুৱাবিচোন দেই যদি ফটো আছে আৰু নাথাকিলেও মোক পিছত হ'লেও দেখুৱাবি কিন্তু দেখুৱাবই লাগিব কথাটো নকলি সেইটো বেলেগ কথা কিন্তু এতিয়া মাকটো গিফ্ট দি দিলি গতিকে মোক দেখুৱাবি কেনেকুৱা লৈছনো পিছে তোৰে ভাল পায় মইহে কি কৰি আছোঁ ঠিক নাই আৰু ইমান দিনে মাৰ কাৰণে শাৰী এখনো গিফ্ট কৰিব পৰা নাই মাক তইতো একেবাৰে সোণৰ নেকলেছ ছেটেই গিফ্ট কৰি দিলি আৰু মই মাক গিফ্ট কৰিবলৈতো বাদেই দে নিজৰ কাৰণেই ল'ব পৰা নাই কেতিয়ানো কি কৰিম ভাবিয়ে পোৱা নাই মই জাননে হ'ব পিহু একো নাই মই লৈছোঁ বুলি যে তয়ো একেলগতে মাৰ কাৰণে গিফ্টটো ল'ব লাগিব নিজৰ কাৰণেই ল'ব লাগিব তেনেকুৱা কথা নাই নহয় মই এতিয়া পাৰিছোঁ কাৰণে লৈছোঁ আকৌ আৰু পাৰিছোঁ মানে কি আৰু কোনোমতে দিবলৈ চাইছোঁ কাৰণ আজিলৈকে মায়ে মোৰ কাৰণে বহুত কৰিছে মানে বহুতখিনি ছাপোৰ্ট কৰিছে গতিকে এতিয়া মাকো মই কিবা এটা গিফ্ট দিয়াটো তো স্বাভাৱিক কথা আৰু মাহঁতে আমাৰ কাৰণে কৰোঁতে নিজে এইবোৰ একো ল'বই নোৱাৰে আছে যদিও মানে এতিয়া মই নিজৰ ইনকামেৰে মাক কিবা এটা গিফ্ট দিব পাৰিছোঁ যে সেইটোৱে মোৰ কাৰণে বহুত তই পাৰিবি কিয় নোৱাৰিবিনো চেষ্টা কৰিলে চব হ'ব বুজিলি জুলি বাইদেউ আপুনি অভেনত যে কেক ভৰাই থৈছিলে সেইটো অভেনটো টাইম হৈ গ'ল পৰিলে মানে উলিয়াই দিম নেকি নে আপুনি উলিয়াব অ' কেকটো মই পাহৰিয়ে গৈছিলোঁ অঁ পৰিলে ন বাৰু তুমি এটা কাম কৰাচোন তুমি কেকটো উলিয়াই পিনে অকল সেই টেবুলতে থৈ দিয়া ঠাণ্ডা হ'বৰ কাৰণে বাকী মই গৈ আছোঁ দেই তুমি সেইটো কৰি দিবা আৰু ফ্ৰিজৰ পৰাতো ক্ৰীমটো উলিয়াই থৈছিলোঁ ফ্ৰিজটো এবাৰ আকৌ অন কৰি দিবাচোন এতিয়া ঠাণ্ডা হৈ থাকিব লাগিব যে মই গৈ আছোঁ দেই অঁ ঠিক আছে হ'ব বাইদেউ মই কেকটো তেতিয়াহ'লে উলিয়াই দিওঁ আৰু ফ্ৰিজটো অন কৰি দিম বাৰু বাকী কুকিজৰ যিখিনি পেকেজিং আছিলে যে সেইখিনি মই কৰি দিলোঁ গোটেইখিনি শেষ হৈ গ'ল এতিয়া আৰু কি পেকেজিং কৰিব লাগিব আপুনি আহি পিনে দেখুৱাই দিব বাৰু হ'ব দে ময়ো গৈ থাকোঁ চাচোন কথা পাতিলে মানে টাইমবোৰ কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ ন আৰু আমাৰ যে কথা পাতিলে মানে শেষেই নহয় ষ্টাৰ্ট হ'ল যি হ'ল একদম মানে ঘৰ যোৱাৰ পিছতহে শেষ হয় এতিয়া তোৰো কাম আছে নহয় মই নিজৰো কথা পাহৰিয়ে গৈছোঁ চাচোন কাষ্টমাৰ আহি চাগে ৰৈও থাকিব পাৰে আৰু এটা ড্ৰেছ ডিজাইন কৰিব দিছিলে সেইটো কৰিবলৈ বাকী আছে নহয় কেতিয়া বিচাৰি দিয়ে ঠিক নাই আৰু সেইটো কাৰণে যাওঁ পাই কথা পাতি থাকিলে মানে পাহৰিয়ে থাকোঁ দেই কামবোৰ হ'ব তয়ো কৰ মই আৰু এইটো এই পেষ্ট্ৰিটো মই টেষ্ট কৰি তোক ক'ম দেই কেনেকুৱা লাগিছে অঁ ঠিক আছে হ'ব বাই বাই ময়ো কেকটো যে ভৰাই থৈ আহিলোঁ একদম পাহৰি থাকিলোঁ জানানে আৰু তোকো ক'বলৈ আছিলে মাক যে গিফ্ট কৰিলোঁ সেইটো কথা সেইটো কাৰণে মানে ভাবিলোঁ এতিয়া কৈ দিওঁ বুলি বাৰু হ'ব দে তোক মই ফটোটো এতিয়া নাই পিছত ঘৰলৈ গৈ পিনে ফটো মাৰি তোক দি দিম দেই নহ'লে তই মোৰ ঘৰলৈকে ওলাবি তেতিয়া একদম ওচৰৰ পৰা চাই ল'ব পাৰিবি বাৰু হ'ব দে গৈ থাক তই বাই বাই হা এয়া কি টিকুৰ মাক আজি মোৰ বুটিকত ইয়াত ৰৈ আছে তাৰমানে মোৰ ওচৰলৈ আহিছে এতিয়া আকৌ আজি কি হয় ঠিক নাই আৰু আজি বা কি উদ্দেশ্যলৈ মোৰ ওচৰলৈ আহিছে লগত কোনোবা আছে কেনেবাকৈ মোক ইনচাল্ট কৰিবলৈ অহা নাইতো এই মানুহগৰাকীৰ ওচৰত ক'ব নোৱাৰি নহয় বিশ্বাসে নালাগে আৰু এবাৰ আহোঁতে তেনেকুৱা কৰিছিলে আজি কি কৰে ঠিক নাই আৰু ভয়ে লাগে টিকুৰ মাকক দেখাৰ লগে লগে সেই নহয় তোমাৰ বোৱাৰী কেতিয়া আহিব বাৰু ইমান দেৰিৰ পৰা ৰৈ আছোঁ ইমান দেৰিকৈ আহেনে এনেকৈ বুটিকলৈ দেৰিকৈ আহিলেচোন কাষ্টমাৰ আহিও ঘূৰি যাব লাগিব এতিয়া যেনেকৈ আমি ৰৈ থকা আধা ঘণ্টাই হ'ব হ'ল এতিয়ালৈকে আহিয়ে পোৱাহি নাই অঁ তুমি ঠিকেই কৈছা আহিব বাৰু হয়তো আজি কিবা কাম আছে সেইটো কাৰণে লেট হৈ গৈছে এনেইতো মই মোৰ ল'ৰাক সোধোতে কৈছিলে 9টা বা 10টাৰ ভিতৰত মানে বুটিকখন খুলি দিয়ে আজি বা কি হ'ল বাৰু আৰু 5 মিনিটমান ৰৈ দিওঁ যদি আহে আহিব নহ'লে আৰু বেলেগ ক'ৰবাত যাব লাগিব আপুনি ইয়াত যে অ' বিহু আহিলা তুমি পিছে আজি দেৰি কৰিলা যে মই ইয়াত তোমাৰ ওচৰলৈকে আহিছোঁ আমি ৰৈ থকা আধা ঘণ্টাই হ'ব মই আকৌ ভাবিলোঁ তুমি আজি নাহিবাই নেকি টিকু সুধিতেতো সি কৈছিলে 9টা বা 10টাৰ ভিতৰত খুলি দিয়া বুলি সেইটো কাৰণে মই 9:30 বজাতে ইয়াতে পালোহি এতিয়াতো 10টা বাজিও পাৰ হৈ গ'ল আজি মানে
অকণমান দেৰিকৈ ওলালা নে নাই মা, মই ঘৰৰ পৰা 9টা বজাতে ওলালোঁ। মই মানে জুলিৰ ওচৰলৈ গৈছিলোঁ, তাই বেকেৰী আছে নহয়, তাই বেকেৰীৰ পৰা মানে খাবলৈ কিবা অলপ লৈ লৈছিলোঁ। আজি ৰাতিপুৱা ঘৰত খাবলৈ সময়ে নহ'ল যে, সেইটো কাৰণে ভাবিলোঁ তাইৰ পৰা কিবা এটা লৈ লওঁ, আহি ইয়াত খাব পাৰিম। কিন্তু মোক টিকুৱে কোৱাও নাই বাৰু আপুনি ইয়ালৈ আহিব বুলি, তেতিয়া মই সোনকালে আহি গ'লোঁ হয় গম পালে। বাৰু মানে এনেই আহিছে নে কিবা আছিলে? আচ্ছা আচ্ছা, মই বাৰু টিকু এনেই তোমাৰ টাইমিংটোহে সুধিছিলোঁ, কিন্তু আজি আহিম বা নাহিম তেনেকৈ একো কোৱা নাছিলোঁ বাৰু। কামতে আহিছোঁ, মানে এওঁ মোৰ ফ্ৰেণ্ড হয় দেই, খুব ভাল ফ্ৰেণ্ড। একচুৱেলি মই তোমাৰ কথা এওঁৰ আগত কৈছিলোঁ, তুমি যে ডিজাইনাৰ হয়, বুটিক আছে বুলি। তাকে এওঁ মানে মেখেলা চাদৰ এযোৰ ডিজাইন কৰাব বিচাৰিছে, সেইটো কাৰণে মই এওঁক তোমাৰ ওচৰলৈ লৈ আহিলোঁ। আচ্ছা আচ্ছা, কথা পাতি লওঁ আণ্টি। আপুনি মেখেলা চাদৰ ডিজাইন কৰাব ন? ঠিক আছে, ভিতৰলৈ ব'লক, ভিতৰতে বহিব। আৰু মই বেকেৰীৰ পৰা কিবা অলপ লৈ আহিছোঁ যে, একেলগে চাহো খাম আৰু কেনেকুৱা কি ডিজাইন লাগে কথাও পাতি ল'ম। মা ব'লক ভিতৰলৈকে। বুজিলা নহয় মই কেনেকৈ ক'লোঁ? মানে যিটো আচল থাকিব তাতে অকল এম্ব্ৰইডাৰীখিনি একদম ধুনীয়াকৈ দিবা, এই লতা লতা ফ্লাৱাৰটো একদম ধুনীয়াকৈ দিবা দেই। তুমি যিটো দেখালা সেইটো ভাল লাগিছে, আৰু অকণমান তাত চেঞ্জেছ কৰি দিবা একদম ধুনীয়াকৈ, মানে যাতে পিন্ধিলে ডিজাইনটো ধুনীয়া। আণ্টি মই নোট কৰি ল'লোঁ নহয়, গোটেইখিনি ধুনীয়াকৈ মই নোট কৰি লৈছোঁ। আপুনি চিন্তা নকৰিব, যেনেকুৱা ডিজাইনৰ বিচাৰিছে তেনেকুৱাই মই একদম ছেইম ডিজাইন বনাই দিম, আপুনি বহুত ভাল পাব। তুমি টেনশ্যনে নল'বা, মোৰ হ'বলগীয়া বোৱাৰী বহুত টেলেণ্টেড হয় আৰু বহুত ধুনীয়া ডিজাইনাৰ। এই কেইদিনমানৰ আগতে স্কাইলেণ্ড ইণ্ডাষ্ট্ৰি যে ফেশ্বন ইণ্ডাষ্ট্ৰিটো বহুত ডাঙৰ নহয় জানো, তেওঁলোকৰ লগত কামো কৰিছে। তেওঁলোকৰ যিসকল মডেলছ আছে তেওঁলোকৰ কাৰণে ড্ৰেছ বনাইছিলে, আৰু ড্ৰেছবোৰ মানে বহুত ধুনীয়া, চবেই ভাল পাইছে। গতিকে তোমাৰ যি মেখেলা চাদৰযোৰ দিছা ডিজাইন কৰিবলৈ, বহুত ধুনীয়াকৈ কৰি দিব চাবা, তুমি একদম হেপী হৈ যাবা, চিন্তাই নকৰিবা। ৱাও, হয় নেকি? স্কাইলেণ্ড ফেশ্বন ইণ্ডাষ্ট্ৰি সেইটোতো বহুত ডাঙৰ কোম্পানী, আৰু তেওঁলোকৰ লগত কাম কৰিবলৈ পোৱাটোতো এটা বহুত ডাঙৰ অপৰচুনিটি হয়। মইতো গমেই পোৱা নাছিলোঁ। তেতিয়াহ'লে এতিয়া মই টেনশ্যন নলওঁ আৰু। পিয়ু, তোমাক তেতিয়াহ'লে মোৰ কাপোৰযোৰ এৰিলোঁ, তুমি এতিয়া ধুনীয়াকৈ ডিজাইন কৰি যেতিয়া ৰেডি কৰা মোক কল কৰি দিলে হৈ যাব। মই মোৰ কণ্টেক্ট নম্বৰটো তোমাক দি থৈ ঠিক আছে আণ্টি, আপুনি টেনশ্যন নল'ব, মই ৰেডি কৰি দিম বাৰু। তথাপিও আপোনাক কেতিয়া মানে লাগে এনেই টাইম এটা কৈ থৈ যাব, যাতে সেইটো টাইমৰ আগত মই ৰেডি কৰি ল'ব পাৰোঁ। নহ'লে আকৌ আপোনাক মানে যদি আৰ্জেণ্টলি দৰকাৰ হৈ যায় তেতিয়া প্ৰব্লেম হৈ যাব নহয় কাম থাকি গ'লে। গতিকে আপুনি মোক এবাৰ কৈ যাব কেতিয়া দিব লাগে, মই তাৰ আগত ৰেডি কৰি থৈ দিম। চিয়'ৰ চিয়'ৰ। মোক এনেই মানে এতিয়া ইমান আৰ্জেণ্টটো দৰকাৰ হোৱা নাই, পাৰ্টি এটা আছে আৰু অলপ দিন আছে। তুমি এটা কাম কৰিবা, এসপ্তাহ টাইম দিছে, এসপ্তাহৰ ভিতৰততো হৈ যাব লাগে ন? যদি নহয় বাৰু এসপ্তাহ 9 দিন বা 10 দিন, 10 দিনৰ ভিতৰততো ৰেডি হৈ যাব। তাৰপিছত মই লৈ যামহি, তুমি মোক কল কৰি দিবা খালি ৰেডি হ'ল বুলি, তেতিয়া হৈ যাব। মই ঠিক আছে হ'ব আণ্টি, মই 10 দিন টাইম নালাগে, এসপ্তাহতে আপোনাৰ কাপোৰযোৰ ধুনীয়াকৈ ৰেডি কৰি দিম, আপুনি টেনশ্যনে নল'ব। বাৰু আপোনাৰ কণ্টেক্ট নম্বৰটো মোক দি দিয়ক, মই হ'লে মানে আপোনাক কল কৰি দি দিম।